বজাৰত জুই ফণীভূষণ আছে শুই যোগান মন্ত্ৰীৰ বিৰুদ্ধে এই শ্লোগানেৰে পাঠশালাত আছুৰ উত্তাল প্ৰতিবাদ মহিলা পৰিষদৰ সভাত ভাগ লৈ অহা যোগান মন্ত্ৰীক ঘেৰাও কৰিলে প্ৰতিবাদী আছু কৰ্মীয়ে ডিচেম্বৰতহে মূল্য নিয়ন্ত্ৰণলৈ আহিব বুলি আশ্বাস দিছে ফণীভূষণ চৌধুৰীয়ে বজাৰত জুই যোগান মন্ত্ৰী আছে শুই থকা মন্ত্ৰীক জোকোৱাৰ চেষ্টা ঘৰৰ পৰা ওলাল মন্ত্ৰী ফণী পাতত লাগিল শনি আছুৱে লগালে পাতত পিহিনী পাঠশালাৰ দৃশ্য এয়া অকপৰ মহিলা পৰিষদৰ কাৰ্যসূচীত ভাগ ল'বলৈ ৰাওনা হৈছিল যোগান মন্ত্ৰীগৰাকী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেতকিত নকৰা মন্ত্ৰীগৰাকীক দায়িত্বৰ প্ৰতি সচেতন কৰিবলৈ এইদৰেই আছুৱে ল'লে ঘেৰাও কাৰ্যসূচী যে বজাৰত বস্তুৰ জুই চাই দাম তেনেস্থলত আমাৰ অসম চৰকাৰ আৰু যোগান বিভাগ চূড়ান্তৰূপে ব্যৰ্থ তাৰ প্ৰতিবাদত আজি আমি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই পাঠশালাৰ মাজমজিয়াত আমি মন্ত্ৰী ফণীভূষণ চৌধুৰী আমি ঘেৰাও কৰোঁ আৰু লগতে তেখেতক আমি সকীয়াই দিওঁ যে এই যি বস্তুৰ জুই চাই দাম অতি শীঘ্ৰে কম কৰক তাৰ বাবে আমি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই আমি তেখেতক ঘেৰাও কৰি আমি আজি কাৰ্যসূচী ৰূপায়ণ কৰোঁ পিছে মূল্যবৃদ্ধিৰ প্ৰতিবাদত অভ্যস্ত হৈ অহা মন্ত্ৰী ফণীভূষণক প্ৰতিবাদে কি জ্বলাব নাও বুৰিলেও টিঙৰ পৰা ননমা মন্ত্ৰী ফণীভূষণ গাড়ীৰ পৰাও নানামিলে আছুৰ প্ৰতিবাদ তল পেলাবলৈ সমৰ্থকে দিলে অগপ জিন্দাবাদ ধ্বনি এনেকৈ জিন্দাবাদ ধ্বনিৰ মাজেৰে মন্ত্ৰীগৰাকী আহি পালে সভাস্থলী পিছে মিটিঙৰ পিছত মন্ত্ৰীয়ে ক'লে ডিচেম্বৰ মাহতহে মূল্য নিয়ন্ত্ৰণলৈ আহিব অৰ্থাৎ গোটেই নৱেম্বৰ মাহটো ৰাজ্যবাসীয়ে বজাৰৰ জুইত চলিবলৈ সাজু থাকিব লাগিব আলু পিঁয়াজৰ মূল্যবৃদ্ধি হৈছে সেইটো আমিও মানিছোঁ আৰু আমি চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছোঁ এতিয়া যেতিয়া নাচিকত বা ইন্দোৰত বা ৰাজস্থানত যেতিয়া মূল্যবৃদ্ধি হ'ব তেতিয়া ডেফিনেটলি আমাৰ ইয়াতে মূল্যবৃদ্ধি হ'ব নাই ৰাইজে স্বাভাৱিক মই ভাবোঁ ডিচেম্বৰৰ পিছত পৰিস্থিতি স্বাভাৱিক হ'ব পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰ নিউজ 18 অসম নৰ্থ ইষ্ট অসমত পুনৰ কংগ্ৰেছক উদ্ধাৰ কৰিবলৈ উজনি অসমৰ পৰা অভিযান আৰম্ভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙে ডিব্ৰুগড়ত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষকগৰাকীয়ে বৈঠকত মিলিত হয় দলীয় নেতৃত্বৰ সৈতে বৈঠকত দলীয় নেতৃত্ব সলনিৰ প্ৰস্তাৱ উত্থাপন কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আনহাতে নিশাটো চাহ শ্ৰমিকৰ ঘৰতে কটাব জিতেন্দ্ৰ সিঙে উজনিৰ পৰা কংগ্ৰেছৰ নিৰ্বাচনী ৰণদংকা টাৰ্গেট চাহ শ্ৰমিকৰ ভোট বিশাল বাইক ৰেলীৰে আদৰণি জিতেন্দ্ৰ সিঙক ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত কেইমাহমানহে বাকী তেনে সময়তে নিযুক্ত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং দায়িত্বভাৰ লোৱাৰ পাছতেই 1 নৱেম্বৰৰ পৰা জিতেন্দ্ৰ সিঙৰ প্ৰথমটো অসম ভ্ৰমণ आज मेरी पहली विजिट है अच्छा और हमने डिब्रूगढ़ जो टी ड्राइव एरिया अपर आसाम से शुरू करा है अच्छा और आप देख रहे हैं किस तरह का माहौल है जिस तरह का दुशासन भारतीय जनता पार्टी ने आसाम के अंदर किया है उसको आज उसका बिगुल बच गया है और वो खत्म होने वाला है এইবাৰ গুৱাহাটী নহয় উজনিৰ ডিব্ৰুগড়ৰ পৰা নতুন তত্ত্বাৱধায়কৰ যাত্ৰা আৰম্ভ উজনিৰ পৰা কংগ্ৰেছৰ 2021 বিধানসভা নিৰ্বাচনৰ ৰণদংকা বজালে জিতেন্দ্ৰ সিঙে লক্ষ্য চাহ শ্ৰমিকৰ ভোটেৰে উজনিত কংগ্ৰেছৰ পুৰণি গৰিমা ঘূৰাই অনা मेरा सबसे पहला ऑफिशियल कार्यक्रम बागान वर्कर्स के साथ हुआ है क्योंकि बागान के वर्कर हैं वो एक आसाम की पहचान है और उनकी समस्या है वो बहुत लंबे समय से उनकी डिमांड थी कि उनके जो वेजेस हैं मिनिमम वेजेस की होने चाहिए वो आज भारतीय जनता पार्टी ने उनको पूरा नहीं किया है उनकी स्कूल पूरी नहीं करी है उनकी जेब में पैसा डालकर वोट खरीदने का काम कर रहे हैं ये तो आज हम रात को गरीब बागान वर्कर के घर के अंदर मैं खुद रुकूंगा उनकी समस्या जानने के लिए मुझे आज
इस मीटिंग के अंदर एक व्यक्ति ने कहा कि आप सिर्फ सब जब जान सकते हैं जब आप घर आएंगे। मैंने कहा घर नहीं आऊंगा, मैं रात को वहीं रुकूंगा और उनकी समस्या महसूस करूंगा, सिर्फ जानूंगा नहीं, मैं महसूस करूंगा। और उनकी जो समस्या है वो वादा करती है कांग्रेस पार्टी कि वो हम पूरी करेंगे। ডিব্ৰুগড়ত উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলে বিপুল আদৰণি জনায় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকী। ঢোলবাদন, ঝুমুৰ, বিহু নাচ গীতেৰে আদৰণি জনোৱা হ'ল জিতেন্দ্ৰ সিঙক। ইফালে চাহ শ্ৰমিক নেতাসকলৰ সৈতে অনুষ্ঠিত চিন্তন বৈঠকত চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ সমস্যা আৰু আগন্তুক নিৰ্বাচনত ল'বলগীয়া ভূমিকা সন্দৰ্ভতো আলোচনা কৰা হয়। কেমেৰাত দীনেশৰ সৈতে টমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। 2021 চনত বিধায়ক শ্ৰীমান আলীক জেললৈ পঠিওৱাৰ 100% গেৰাণ্টিৰে প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে শ্ৰীমান যদি অপৰাধ কৰিছে এতিয়াই জেললৈ নিক্ষেপ নকৰে কিয় বুলি প্ৰশ্ন কৰিলে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে। শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি ক'লে চৰকাৰ আহক, শ্বেৰমান আলী জেলত যাব আৰু ওলাবই নোৱাৰিব। কি কথা, ধেমালি নেকি? মিয়া মিউজিয়ামৰ ৰাজনীতি কৰা চেয়াৰমেনক জেললৈ নিক্ষেপ কৰিবলৈ কিয় 2021লৈ অপেক্ষা? পূজা পাতল কৰি দিনবাৰ চাইহে জেললৈ পঠিয়াব নেকি চেয়াৰমেন আলী? হিমন্তৰ মন্তব্যৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ। কাৰ চৰকাৰ চলি আছে? চৰকাৰ তেওঁলোকৰ হাততেই। গতিকে তাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা ব্যক্তি এজনে চৰকাৰ চলি আছে, কোনোবাই অপৰাধ কৰিছে, তেওঁলোকৰ ভাষাতেই কৈছে কোনোবাই অপৰাধ কৰিছে, তেওঁক এতিয়া ধৰিব নোৱাৰে, 2021 চনৰ নিৰ্বাচনৰ পিছত চৰকাৰ আহিলে তেখেতক জেলত ভৰাব, এই কথাবিলাক কি কথা? তেনেকৈ কিবা দিনবাৰ থাকে নেকি যে কোনোবা অপৰাধী কৰিছে, অপৰাধীক কোনোবা বামুণৰ ওচৰলৈ গৈ দিনবাৰ চালোঁ যে অপৰাধীজনক কেতিয়া জেলত ভৰাম? দেওবাৰে মন্ত্ৰী হিমন্তই বিশ্বনাথত পুনৰ দিলে চেয়াৰমেনক এতিয়াই জেললৈ নপঠিওৱাৰ যুক্তি। ডেৰমানৰ প্ৰত্যাহ্বানৰ কি ভেলু আছে? এইবিলাক কিবা ভেলু আছে নেকি? বৰ্তমান যদি আমি জেলত পঠাওঁ তেওঁতো হিৰো হৈ যাব নহয়। তেওঁৰ মতলব কি? বাঘবৰত তেওঁ বেছি ভোটত জিকিব লাগে, তেওঁ মিয়াৰ নেতা হ'ব লাগে। মই যদি এতিয়া তেওঁক জেলত দি দিওঁ তাৰমানে এনেকুৱা হ'ব যেন বিজেপিয়ে তেওঁ বিচৰা কামটো কৰিছে, গতিকে তেওঁ বিচৰা কামটো মই নকৰোঁ, এনেকৈ তেওঁক জেলত দিম যাতে সোনকালে ওলাব নোৱাৰে। 100%। মন্ত্ৰী হিমন্তৰ ঘোষণাত ক্ষুব্ধ জাকিৰ হুছেইনে দাবী কৰিলে চেয়াৰমেনে কোনো অপৰাধ কৰা নাই। বিজেপিৰ দৃষ্টিত যদি অপৰাধ কৰিছে তেন্তে এতিয়াই চেয়াৰমেনক জেললৈ প্ৰেৰণ কৰক। শ্বেৰমান আলী ডাঙৰীয়াই যিখিনি কথা কৈছে তাত মইতো অপৰাধমূলক কোনো কথা দেখা নাই। ধৰি ল'লোঁ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ মতে এইটো অপৰাধ, তেনেহ'লে আজিয়ে তেওঁক জেলত ভৰাব লাগে। তেনেকৈ কিবা দিনবাৰ থাকে নেকি যে কোনোবা অপৰাধী কৰিছে, অপৰাধীক কোনোবা বামুণৰ ওচৰলৈ গৈ দিনবাৰ চালোঁ যে অপৰাধীজনক কেতিয়া জেলত ভৰাম? এইদৰে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা সৰকা কৰি বিধায়ক জাকিৰ হুছেইনে কৰিলে এক ভৱিষ্যতবাণী। জাকিৰৰ মতে 5 মাহ পিছত মহাবিস্ফোৰণ হ'ব অসমত। মহাবিস্ফোৰণত চেডেলি ভেদেলি হ'ব বিজেপি। এই মহাবিস্ফোৰণৰ পিছতেই ৰাইজে হেনো সমস্বৰে চিঞৰিব, বিজেপি হাটাও, অসম বচাও। অসমৰ ৰাইজে সদল বল ওলাই আহিব আৰু সকলোৱে একেমুখে ক'ব, বিজেপি হাটাও, অসম বাচাও। অসমৰ ৰাইজে জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা একেবাৰে উচ্চস্বৰে ক'ব, বিজেপিক হাটাও, অসম বাচাও। সকলো ক্ষেত্ৰতে মানুহে আজি যন্ত্ৰণা ভোগ কৰি আছে, মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত যন্ত্ৰণা ভোগ কৰি আছে, আৰু এই চৰকাৰখনে অসমৰ মানুহক কেতিয়াও শান্তিত থাকিব নিদিয়ে। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা আৰু বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত ধাৰাবাহিক গতিত আমি খবৰসমূহ জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। নিউজ ফ্লাছ আগবঢ়াইছে অজন্তা শ্বুজ। এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শ্বুজ। স্ট্রং মানে জানেনে মাইথন, স্ট্রং মানে মাইথন নিৰ্মাণৰ মানদণ্ড। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ।
আগবঢ়ালে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ প্ৰায় ৮ মাহৰ অন্তত ভক্তৰ বাবে খোল খালে গণেশগুৰিৰ গণেশ মন্দিৰৰ প্ৰৱেশদ্বাৰ কোভিড প্ৰটোকল মানি পুনৰ সিদ্ধিদাতাৰ চৰণত আশীষ ল'ব পাৰিব ভক্তসকলে ইপিনে চৰকাৰে বান্ধি দিয়া কোভিডৰ নীতি নিৰ্দেশনা মানি চলাৰ ক্ষেত্ৰত অধিক তৎপৰ দেখা গ'ল মন্দিৰ পৰিচালনা সমিতিক ৭ মাহ ৮ দিন পিছত খোল খালে গণেশ মন্দিৰ কোভিডৰ নীতি নিৰ্দেশনাৰ মাজেৰে খুলিল গণেশ মন্দিৰ দেশত কোভিডৰ ভয়ংকৰ সংক্ৰমণৰ বাবে বিগত ৭ মাহতকৈ অধিক সময় বন্ধ হৈ আছিল মঠ মন্দিৰসমূহ লাহে লাহে সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ লগে লগে খোলা আৰম্ভ হৈছে ধৰ্মীয় উপাসনাস্থলীসমূহ শক্তিপীঠ কামাখ্যাৰ পিছত এইবাৰ খোল খালে গণেশগুৰিৰ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰ ৭ মাহ ৮ দিন পিছত গণেশ বাবাৰ আশীষ ল'বলৈ আহিল ভক্তসকল বহুত ভাল লাগিছে আগতে আহোঁতে বাহিৰতে চাকি জ্বলাইছিলোঁ আৰু আজি ভিতৰত আহি পেলাই জ্বলাব পাৰিছোঁ আশীৰ্বাদ ভালকৈ ল'ব পাৰিছোঁ ভাল লাগিছে ভাল লাগিছে যাতে আগন্তুক দিনবোৰ আমাৰ কৰোণা মহামাৰীৰ নিচিনা সংকটৰ পৰা আমাক মুক্ত কৰিব পাৰে সেইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব আহিছোঁ মন্দিৰ খুলিলেও মন্দিৰ পৰিচালনা সমিতিয়ে কোভিডৰ নীতি নিৰ্দেশনাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে ভক্তসকলক চেনিটাইজেশ্যন কৰাৰ লগতে জোখা হ'ব উষ্ণতা এবাৰত 10জনহে ভক্তক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে চেনিটাইজাৰ কৰা হৈছে মাস্ক পিন্ধি আহিব দিয়া হৈছে ৰাইজক আৰু আপোনাৰ টেম্পাৰেচাৰটো চেক কৰিছোঁ তাৰপিছত আমি ভিতৰলৈ যাব দিছোঁ 10জনৰ বেছি দিয়া নাই 10জন হৈ যোৱাৰ পিছত আকৌ নেক্সট উল্লেখযোগ্য যে কোভিডসৃষ্ট পৰিৱেশৰ বাবে গণেশ পূজাও এইবাৰ সীমিত পৰিসৰে উদযাপন কৰিছিল মন্দিৰ পৰিচালনা সমিতিয়ে কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট চুতলৈ ছমাহ থাকোঁতেই বিহুৰ পিঠাৰ ভাগ কৰিলে ৰাজনৈতিক নেতাই অংক মাষ্টৰ হৈ ইজনৰ পিছত সিজন ৰাজনৈতিক নেতাই কৰি দেখুৱালে 2021ৰ আসনৰ সমীকৰণ তেতিয়াহ'লে 87ৰ লগত 9 যোগ কৰিলে তেতিয়াহ'লে আমাৰ 96 হৈ আছে আৰু সেই 7টা চিট পালে আমি 103টা আসনৰে আগন্তুক দিনত বিজেপি নেতৃত্বাধীন আমি চৰকাৰ গঠন কৰিব ৰাজনীতিৰ অংক 21ৰ নিৰ্বাচনত কোনে পাব কিমান আসন চতুলৈ ছমাহ থাকোঁতেই বিহুৰ পিঠাৰ ভাগ কৰিলে ৰাজনৈতিক নেতাই ইজনৰ পিছত সিজন ৰাজনৈতিক নেতাৰ মুখত আসনৰ অংক প্ৰথমে শুনক বিজেপি সভাপতি ৰঞ্জিত দাসৰ আসনৰ অংক মিছন 100ৰ লক্ষ্য লোৱা বিজেপিক 103খন আসনৰ হিচাপে দি দিলে সভাপতিগৰাকীয়ে আগন্তুক দিনত আমাৰ সৰুপথাৰ গোলাঘাট নাজিৰা মৰিয়নি শিৱসাগৰ লগতে ডুমডুমা উত্তৰ অঞ্চলৰ নাওবৈচা আৰু বৰাক ভেলীৰ আপোনাৰ লক্ষীপুৰ চিটটো দিব আৰু সেই 9টা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে 87ৰ লগত 9 যোগ কৰিলে তেতিয়াহ'লে আমাৰ 96 হৈ আছে আৰু 7টা আমি চিট পৰিকল্পনা আমি কৰিছোঁ ৰাজহুৱা কৰা নাই আৰু সেই 7টা চিট পালে আমি 103টা আসনৰে আগন্তুক দিনত বিজেপি নেতৃত্বাধীন আমি চৰকাৰ গঠন কৰিব পাৰিম একেটা অংককে নিজৰ ভাগে কৰিলে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৰকিবুলৰ মতে বিজেপিৰ মিছন 100 ঠিকেই থাকিব কিন্তু যোগ বিয়োগতহে হ'ব খেলিমেলি 126টা সমষ্টিৰ 100 বাদ দি 26খনে পাব বিজেপিয়ে তেওঁলোকৰ 100 হ'ব খালি সেই যোগটোৰ জেগাত বিয়োগ 100 বিয়োগ হ'ব তেওঁলোকৰ যোগৰ জেগাত বিয়োগ হ'ব 126 বিয়োগ 100 মাইনাছ এতিয়ালৈকে প্লাছ মাইনাছ 26 হৈ আছে এই 26টো মাইনাছ কৰিবৰ কাৰণে মোৰ বন্ধুজনে ঘূৰি ফুৰিছে আৰু 26তকৈ কমত পেলাব পাৰে তেওঁতো জানে আৰু কেইটামান ইফালটো হোৱাটো পাৰ্গতেই আৰু লগতে ৰকিবুলে অংক কৰি দেখুৱালে আমগুৰিত কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তৰ বিজয়ৰ সমীকৰণ ভোটত অংকিতা দত্ত জিকিব এতিয়াতো জিকিবই এতিয়াওতো বহু ভোটত জিকিব সেইটো হৈ গ'লে ৰেকৰ্ড ভোটত প্ৰথমে শুনিব মাইকত কয় নহয় 126টা সমষ্টিৰ ভিতৰত প্ৰথম নিৰ্বাচন ঘোষণা আমগুৰি সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তৰ ৰেকৰ্ড সংখ্যক ভোটত ইমান ভোটত বিজয়ী হ'ল কংগ্ৰেছ বিজেপিৰ মুখত 100খন আসনৰ কথা পিছে কি হ'ব অগপ বিজেপি মিত্ৰজোঁটৰ আসনৰ সংখ্যা অগপ বিধায়ক পবিন্দ্ৰ ডেকাই দিলে তাৰ সমাধান অগপ বিজেপি মিত্ৰজোঁটে হেনো লাভ কৰিব মাত্ৰ 25খনহে আসন
নৃত্য কৰি থাকিব লাগিব মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণী ফুকনে। মই কৈছোঁ তেওঁলোকে অসমত নৃত্য কৰি তেওঁলোকে নিৰ্বাচনত নৃত্য কৰিব লাগিব। তেওঁলোকে নৃত্য আৰম্ভ কৰিছে, নৃত্য কৰি থাকিব। অসম গণ পৰিষদ নৃত্যৰ জৰিয়তে খুব বেছি 25খনমান আসন পাব পাৰে অসমত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাস মহোৎসৱৰ ওপৰতো প্ৰভাৱ পৰিছে মহামাৰী কৰোণাৰ। প্ৰথমবাৰলৈ মঙলদৈত বাতিল কৰা হ'ল ৰাস মহোৎসৱ। কৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তৰে হোৱা বৈঠকৰ পিছতেই ৰাস মহোৎসৱ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে সনাতন ধৰ্ম সভাৰ শ্ৰীকৃষ্ণ ৰাস কমিটিয়ে। প্ৰথমবাৰৰ বাবে মঙলদৈত বাতিল হ'ল শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। এইবাৰ নিমাওমাও সনাতন ধৰ্মসভা প্ৰাংগণ ৰাসস্থলী। এইবাৰ নাথাকিব কোনো ধৰণৰ মেলামুখী পৰিৱেশ, নাথাকিব কোনো ধৰণৰ বিদ্যুৎ চালিত মৃন্ময় মূৰ্তি। মঙলদৈত বন্ধ হৈ পৰি ৰৈছে মৃন্ময় মূৰ্তি স্থাপন কৰা গৃহসমূহ। কোভিড-19 মহামাৰী সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাস মহোৎসৱ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাস কমিটিসমূহে। দুৰ্ভাগ্যবশতঃ সাম্প্ৰতিক দেশৰ যি কৰোণা মহামাৰীৰ পৰিস্থিতি, সেই পৰিস্থিতিলৈ লক্ষ্য ৰাখি যোৱা 21 নৱেম্বৰত আমাৰ এখন কাৰ্যনিৰ্বাহক সভা হৈছিল। এই সভাৰ সিদ্ধান্ত অনুসৰি অহা যি 29 নৱেম্বৰৰ পৰা আমাৰ 41 ৰাস হ'বলগীয়া আছিলে 11 দিনীয়াকৈ, সেই ৰাস মহোৎসৱ এইবাৰ আমি সাময়িকভাৱে বন্ধ ঘোষণা কৰিছে আমাৰ কাৰ্যনিৰ্বাহক সভাই। বিশেষকৈ যাতে সাম্প্ৰতিক পৰিস্থিতি যাতে কৰোণা জিলাখনত অধিক বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এইবাৰ ৰাস উৎসৱ মেলামুখিতা কৰা নহয়, কেৱল এদিনীয়াকৈ ৰাস পূজা যিখিনি আমাৰ নিত্যান্তৰিক ধৰ্মীয় পূজা আছে সেইখিনি আমি পালন কৰিম। সনাতন ধৰ্মসভাৰ ৰাস সমিতি আৰু দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সৈতে হোৱা আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য, পূৰ্বে ৰাস মহোৎসৱৰ প্ৰায় 2 মাহ আগৰ পৰাই মহোৎসৱৰ প্ৰস্তুতিৰে উখল মাখল হৈ আহিছে মঙলদৈ জিলাখন। কিন্তু এইবাৰ প্ৰথমবাৰলৈ স্থবিৰ হৈ ৰ'ল এই ৰাস মহোৎসৱৰ আয়োজন। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। 90 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে জেমছ বণ্ড ছিৰিজৰ 6খনকৈ ছবিত নাম ভূমিকাত অভিনয় কৰা স্কটিছ অভিনেতা চিন কনেৰীয়ে। জেমছ বণ্ড হিচাপে পৰিচিত হৈ পৰা চিন কনেৰীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে হলিউড। বণ্ড, জেমছ বণ্ড। জেমছ বণ্ড বুলি ক'লেই মনলৈ আহে স্কটিছ অভিনেতা চিন কনেৰীৰ ছবি। জেমছ বণ্ড ছিৰিজৰ প্ৰথমগৰাকী বণ্ড চিন কনেৰীৰ দেহাৱসান। 90 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে স্কটিছ অভিনেতা চিন কনেৰীয়ে। 1962 চনত ইয়ন প্ৰডাকশ্যনৰ ডক্টৰ নোৰে আৰম্ভ হৈছিল চিক্ৰেট এজেণ্ট জেমছ বণ্ডৰ যাত্ৰা। I'll fire. No, you won't. Throw down. From Russia with Love, Goldfinger, Thunderball, You Only Live Twice, Diamonds Are Forever, Never Say Never Again, ইখনৰ পিছত সিখনকৈ একেটা চৰিত্ৰত ছবাৰকৈ অভিনয় কৰি জনমানসত জেমছ বণ্ড হিচাপে পৰিচিত হৈ পৰিল চিন কনেৰী। কেৱল বণ্ডৰ চৰিত্ৰতে নহয়, 1963 চনত হলিউডত ভৰি দিয়া অভিনেতা প্ৰযোজক চিন কনেৰীয়ে অভিনয় কৰি গ'ল 2006 চন পৰ্যন্ত। নাটক আৰু চিনেমাত আগবঢ়োৱা অৱদানৰ বাবে 2000 চনত চিন কনেৰীক ৰাণী এলিজাবেথ দ্বিতীয়ই প্ৰদান কৰে নাইট সন্মান। শনিবাৰে 90 বছৰ বয়সত বাহামাছৰ নাছাউ চহৰত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তী অভিনেতাগৰাকীয়ে। চিন কনেৰীৰ মৃত্যুৰ খবৰৰ পিছতে টুইটাৰ ভৰি পৰিছে শোকবাৰ্তাৰে। ভাইৰেল হৈ পৰিছে জেমছ বণ্ড ছিৰিজৰ আন এজন অভিনেতা পিয়েৰ্ছ ব্ৰছনানৰ শোকবাৰ্তা। টুইটাৰত চিন কনেৰীক সোঁৱৰিছে অভিষেক বচ্চন, প্ৰিয়ংকা চোপ্ৰায়ো। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 চলি থাকিব, কিন্তু পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। নিউজ ফ্লাছ আগবঢ়াইছে অজন্তা শ্বুজ। এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শ্বুজ। স্ট্রং মানে জানেনে মাইথান স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড।